নিশা তিতাবৰত বান পৰিস্থিতিৰ পৰ্যবেক্ষণ সাংসদ গৌৰৱ গগৈৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ৰাজ্যৰ লগত মত বিনিময় কৰে সাংসদগৰাকীয়ে বানাক্ৰান্তৰ কাষত প্ৰতিটো সময়তে থাকি সহায় সহযোগিতা আগবঢ়াবলৈ দলীয় কৰ্মীসকলক নিৰ্দেশ দিয়ে সাংসদগৰাকীয়ে। এনেকুৱা পৰিস্থিতি আমি যোৱা 20 বছৰ 25 বছৰ হ'ব পাৰে আমি দেখা পোৱা নাই আৰু বহুতে কয় যে পানী খুব কম সময়ৰ ভিতৰত বাঢ়ি গ'ল আৰু যাৰ ফলত যেনে তেনে তেওঁলোকে নিজকে বচাব পাৰিলে। মই ভাবোঁ যদি তেওঁলোকক আগতীয়াকৈ অলপ খবৰ দিয়া গ'লেহেঁতেন তেওঁলোকে নিজৰ গৰু ছাগলী অলপ বচাবলৈ এটা সুবিধা পালেহেঁতেন। এতিয়া এটা সামান্য ঘৰৰ কাৰণে ছাগলী যদি 3000 হেৰাই যায় তেতিয়াতো কিমান তেওঁলোকৰ ক্ষতি সকলোৱে ভাবিব পাৰে। ল'ৰা ছোৱালী স্কুলৰ কিতাপ ঘৰৰ বিচনা একোৱে তেওঁলোকে বচাব নোৱাৰিলে। আজি ভাবোঁ ক'ৰবাত ইয়াত আমাৰ ৰাজ্য চৰকাৰে চাব লাগিছিল যে কেনেদৰে মানুহবোৰক আগতীয়াকৈ হ'লেও অলপ খবৰ দিলেহেঁতেন তেওঁলোকে নিজৰ ঘৰৰ বস্তুখিনি ভালকৈ বান্ধি গৰু ছাগলী ভালকৈ বান্ধি ভালকৈ নিজৰ যি বস্তু তেওঁলোকে বচাব লাগে এই সুযোগটো তেওঁলোকে পাব লাগিছিল। যিয়ে নহওক আজি তাৰিখত তেওঁলোকৰ কি অভাৱ কি সমস্যা আমি সেইখিনি বুজ ল'বলৈ আহিছোঁ। মানুহবোৰে কৈছে যে খোৱা পানী ডাঙৰ সমস্যা। এতিয়া সেইটোৱে দুখ লাগে, আমি য'তেই গৈছোঁ এতিয়া প্ৰায়তো আজি 3য় দিন হ'ল, 3 দিনৰ ভিতৰত য'তেই গৈছোঁ মানুহবোৰে কৈছে খোৱা পানী আমাৰ ডাঙৰ সমস্যা আছে। বহুত ক্ষেত্ৰত ঘৰখন চাফা কৰিবলৈ ফিনাইলৰ এতিয়া অভাৱ দেখা গৈছে আৰু যদিও ক'ৰবাত খাদ্য দিয়া গৈছে সেইখিনি পৰ্যাপ্ত নহয়, বহুত কমকৈ দিয়া গৈছে। এই ক্ষেত্ৰত কিয়নো ইমান পলমকৈ সামগ্ৰীবোৰ দিয়া গৈছে বুজিবলৈ টান। যিয়ে নহওক এই বিপদৰ সময়ত আমি দলৰ হৈ কংগ্ৰেছৰ হৈ আমি খবৰ ল'বলৈ আহিছোঁ। আমাৰ ফালৰ পৰা আমি দলৰ মানুহখিনিক আমি আহ্বান জনাইছোঁ যে য'ত যেনেকৈ পাৰে মানুহখিনিক সহায় কৰিব লাগে। আমাৰ ফালৰ পৰা সীমিত ক্ষমতা আছে, তথাপিও যিখিনিও আমি আমাৰ ফালৰ পৰা পাৰোঁ আমি সম্পূৰ্ণভাৱে সকলোকে সহায় কৰিবলৈ অনুৰোধ